সংবাদ মাধ্যমৰ লগত জড়িত সকলো ব্যক্তিলৈ মোৰ আন্তৰিকতা শ্ৰদ্ধা আৰু অভিনন্দন জনাইছো। লগতে আজি যেহেতু রাষ্ট্রীয় প্রেস দিবস, আজির এই প্রেস দিবস উপলক্ষে আমি গৌরীপুরের যে 677 নং টাউনজীবী জুনিয়র বেসিক স্কুল আছে, আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসখন পালন কৰিলো। আজি আমাৰ প্ৰথমতে পতাকা উত্তোলন আছিল, তাৰপিছত আমি এক বৃক্ষৰোপণ কৰিছো। তাৰপিছত আমাৰ প্ৰায়ত সাংবাদিক যিসকল আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈছে তেওঁলোকৰ প্ৰতি যি প্ৰতিমূৰ্তি আছে, প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ লগতে বন্তি প্ৰজ্বলন কৰিলো। ইয়াৰ লগে লগে মই এটা অনুৰোধ সংবাদ কৰ্মী লগতে যিমান ব্যক্তিসকল আছে বা যি সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত থকা সকলোকে মই এটাই কথা অনুৰোধ জনাম আজিৰ এই প্ৰেছ দিৱসৰ দিনাই, যিহেতু বাতৰি চাই চিতি কৰিব লাগে। আচলতে ক'ব লাগিব যে সাংবাদিকতাৰ দায়বদ্ধতা আচলতে আমি সাংবাদিক হিচাপে দেখিবলৈ পোৱা নাই। দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰতিষ্ঠানসমূহে কিন্তু বাতৰি পৰিৱেশন কৰে ঠিকেই, কিন্তু আজিলৈ কোনো ইম্পেক্ট নহয়। আমি গমে নাপাওঁ কি কাৰণত যে ইম্পেক্ট নহয়। আমি ইমান নিষ্ঠা ইমান কষ্টৰে আমি এখন বাতৰি পৰিৱেশন কৰো, এই বাতৰি পৰিৱেশন কৰাৰ পিছতো যে ইম্পেক্ট নহয়, এইটো কিন্তু আমি আজিৰ দিনত আমি মানে ক'বলৈ গ'লে গৌৰৱ অনুভৱ আমি নকৰো। কিন্তু আমি ইমান কষ্টৰ মাজত আমি নিউজবিলাক কৰি আছো। আমি অনুৰোধ জনাইছো যাতে আমি যিসকল বাতৰি কৰো, যিসকল আমাৰ বিষয়া ববীয়াসকল আছে, যি DRP হওক বা যেনেধৰণে আমাৰ বিভাগ আছে, এই বিভাগৰ যেনে আমাৰ এই নিউজবিলাক অলপ চাই চিতি যাতে একশ্যন কৰে বা যিহৰ ভিত্তিত আমি নিউজবিলাক বাতৰি কৰো এইটো যাতে তদন্ত কৰে যে আচলতে বাতৰিটো এজন সাংবাদিক ইমান কষ্ট কৰি বাতৰি পৰিৱেশন কৰে। এইটোৱে মই আজিৰ এই মানে পবিত্ৰ প্ৰেছ দিনৰ দিনাই মই আপোনালোকৰ মই অনুৰোধ জনাইছো। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।